নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছাম স্পৰ্ট ইউটিউব চেনেল। বন্ধুসকল, 15 বছৰ অপেক্ষাৰ পাছত পুনৰ ভাৰতলৈ ঘূৰি আহিব টি20 বিশ্বকাপ। এই ভৱিষ্যতবাণী বিশ্ব ক্ৰিকেট বিশেষজ্ঞসকলে ইতিমধ্যে ঘোষণা কৰিছে। 2007 চনৰ পৰা 2022 চনলৈ এক দীঘলীয়া সময়। 2007 চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত প্ৰথম আৰু শেষবাৰৰ বাবে টি20 বিশ্বকাপ জয়লাভ কৰিছিল ভাৰতে। এইবাৰ অৰ্থাৎ 2022 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে ভাৰতীয় দলটোৰ স্থান পোৱা খেলুৱৈসকল দুৰ্দান্ত ফৰ্মত আছে। এইবাৰ টি20 বিশ্বকাপত ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে অপেনিং কৰিব আৰু তাৰকাৰ খেলুৱৈ বিৰাট কোহলীয়ে কৰিব 3 নম্বৰ স্থানত বেটিং। 4 নম্বৰত আহিব 2022 বৰ্ষৰ এতিয়ালৈকে টি20 ক্ৰিকেটত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা সূৰ্য কুমাৰ যাদৱ। তাৰ পাছতেই আহিব হাৰ্দিক পাণ্ডিয়া আৰু দিনেশ কাৰ্তিক। মুঠৰ ওপৰত এইবাৰ ভাৰতৰ বেটিং লাইনআপ বহুত ওপৰত। প্ৰতিজন বেটছমেনৰ দক্ষতা আছে যিকোনো মুহূৰ্তত অকলেই খেলৰ ৰূপ সলনি কৰি দিয়া। বন্ধুসকল, আপোনালোকে কি ভাবে? সঁচাকৈ ভাৰতে এইবাৰ টি20 বিশ্বকাপ জয় কৰি দেশবাসী উপহাৰ দিব পাৰিবনে? তলত কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক এটা কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ আহোঁ, ধন্যবাদ। জয় অসম।